মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ কৰি আছিলোঁ। আমি 11 নম্বৰ অংকলৈকে আমি কৰিলোঁ। আজি আমি 12 নম্বৰটো কৰোঁ। 11 নম্বৰ অংকলৈকে আমি কৰিলোঁ আৰু শিকিলোঁ। মই ভিডিঅ' আকাৰে তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি 12 নম্বৰটো কৰোঁ। 12 নম্বৰটো চোৱা, লিটাৰত প্ৰকাশ কৰা। কিহত প্ৰকাশ কৰিব লাগে? লিটাৰত। 1 নম্বৰটো দিছে 12.396 হেলিক লিটাৰত প্ৰকাশ কৰিব লাগে। 12.396 হেলিক লিটাৰত প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা 1 নম্বৰটো সমাধান 12.396 হেলিক। হেলিক আমি কি কৰিব লাগে? লিটাৰত প্ৰকাশ কৰিব লাগে। এতিয়া আমি এটা কথা মন কৰিব লাগিব যে কিমান লিটাৰে 1 হেলি লিটাৰ। এতিয়া আমি ইয়াত এটা কথা মন কৰিব লাগিব যে লিটাৰ হৈছে লিটাৰতকৈ সৰু একক। হৈছে এই চাৰ্টখনৰ মতে চোৱা, প্ৰথম কি আহিব? 10 লিটাৰে 1 ডেকা লিটাৰ, 10 ডেকা লিটাৰে 1 হেলি লিটাৰ। তাৰমানে হেলি লিটাৰ হৈছে লিটাৰতকৈ ডাঙৰ একক। যেতিয়া আমি হেলি লিটাৰক যেতিয়া লিটাৰলৈ লৈ যাম, অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুলৈ লৈ যাম, তেতিয়া আমি কি কৰিব লাগিব? 1 হেলি লিটাৰ সমান কিমান লিটাৰ? সেই সংখ্যাৰে আমি কি কৰিব লাগিব? এককেৰে কি কৰিব লাগিব? আমি হেলি লিটাৰক পূৰণ কৰিব লাগিব। এতিয়া চোৱা, 10 লিটাৰে 1 ডেকা লিটাৰ, 10 ডেকা লিটাৰে 1 হেলি লিটাৰ। তাৰমানে 10 গুণ 100। 100 লিটাৰে 1 হেলি লিটাৰ। ইয়াত কি হ'ব? এতিয়া কি কৰিব লাগিব? লিটাৰলৈ যেতিয়া লৈ যাম, 100ৰে পূৰণ কৰি দিব লাগিব। 396 ইনটু 100 লিটাৰ হৈ যাব। এইটো হ'ব, লিটাৰত গুচি যাব। যিহেতু 1 হেলি লিটাৰ ইকুৱেল 100 লিটাৰ। 1 হেলি লিটাৰত কিমান লিটাৰ থাকে? 100 লিটাৰ। এতিয়া ইয়াত দশমিকৰ কথা চিন্তা নকৰিবা। এই গোটেই সংখ্যাটোৰে একক পূৰণ কৰিলে কি হ'ব? 12,396 এগুণ 12,396 চেম পাম। এই দুটা শূন্য পাতি দিয়া হ'ব। এই গোটেই সংখ্যাটোৰে একক পূৰণ কৰিলে সেই সংখ্যাটোকে পাম। দুটা শূন্য পাতি দিলে। তেতিয়া দশমিকৰ কথা এতিয়া হিচাপ কৰিব। 1 2 3 3 আগত দশমিক আছিলে। 1 2 3 ইয়াত দশমিকটো বহিব। এতিয়া হ'ল লিটাৰ। দশমিকৰ পাছত শূন্যটো নবহালেও হয়। এতিয়া 9.6 লিটাৰ। এইটো ইয়াৰ উত্তৰ। পূৰণ কৰোঁতে দশমিকৰ কথা চিন্তা নকৰিবা। পূৰণ কৰাৰ শেষ হোৱাৰ পাছতেহে কেইঘৰৰ আগত দশমিক আছে সেই ঘৰৰ আগত দশমিক বহাবা। নে 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ আগত বহালে 1 ঘৰ 2 ঘৰ 3 ঘৰ আগত হ'ল। দশমিক পাছত শূন্যটো নিদিলে হ'ব, মানে দিব নালাগে। হৈছে? এতিয়া চোৱা 2 নম্বৰটো চোৱা, 4.95 কিলো লিটাৰ। কিহত লৈ যাব লাগে? লিটাৰত লৈ যাব লাগিছে। এতিয়া কিলো লিটাৰটো ডাঙৰ একক, লিটাৰটো সৰু একক। কিলো লিটাৰৰ পৰা লিটাৰলৈ লৈ যাবলৈ হ'লে মানে কি কৰিব লাগিব? আমি যে 1 কিলো লিটাৰ সমান কিমান লিটাৰ, সেই সংখ্যাটোৰে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব, হয় নহয়? এতিয়া বি নম্বৰটো চোৱাচোন। 2 নম্বৰটো সমাধান 4.95 কিলো লিটাৰ। অৰ্থাৎ 1 কিলো লিটাৰ সমান কিমান লিটাৰ? ইয়াত চাবা, ইয়াত চোৱা, 10 লিটাৰে 1 ডেকা লিটাৰ, 10 ডেকা লিটাৰে 1 হেলি লিটাৰ, 10 হেলি লিটাৰে 1 কিলো লিটাৰ। মানে 10 গুণ 100, 110 গুণ 1000, 1000 লিটাৰে 1 কিলো লিটাৰ। তাৰমানে ইয়াতে কি মানে পূৰণ কৰিব লাগিব এতিয়া? কাৰণ আমি কিলো লিটাৰ ডাঙৰৰ পৰা যেতিয়া সৰুলৈ লৈ যাম তেতিয়া
পূৰণ কৰিব লাগিব হয় নহয় 1000 এইটো কিহত গুচি গ'ল লিটাৰ গুচি গ'ল কিয় পূৰণ কৰিলো যে 1 কিলোলিটাৰ সমান 1000 লিটাৰ হ'ব যেতিয়া আমি কিলোলিটাৰৰ পৰা লিটাৰলৈ লৈ যাম তেতিয়া পূৰণ হ'ব পূৰণ কৰি দিলো এতিয়া আৰু যদি লিটাৰৰ পৰা কিলোলিটাৰলৈ লৈ যাবলৈ হৰণ কৰিব লাগে এতিয়া কিন্তু লিটাৰৰ পৰা লিটাৰলৈ লৈ গৈছো গতিকে কিলোলিটাৰৰ পৰা লিটাৰলৈ লৈ গৈছো গতিকে পূৰণ হ'ব এতিয়া পূৰণ কৰোঁতে এটা কথা মন কৰিবা এই দশমিকৰ কথা চিন্তা নকৰিবা এই গোটা সংখ্যা ধৰি লোৱা 495 এগুণ একেৰে পূৰণ কৰিলে কি হ'ব 495 পাবা হল 1 2 3 তিনিটা শূন্য পাতি দিবা হল দশমিক কেই ঘৰ আগত আছিল চোৱা এঘৰ দুঘৰ এতিয়া দশমিক কথা চিন্তা কৰিবা এঘৰ দুঘৰ এতিয়া দশমিকত পাতি দিবা হ'ব লিটাৰ হৈ গ'ল দশমিকৰ পাছত শূন্যটো নবহাবা আৰু দশমিকো নবহাব নালাগে গতিকে এইটো আমি কি পালো 4950 লিটাৰ পালো ধৰিব পাৰিছা বুজি পাইছা নহয় যদি বুজি পাইছা লাইক এটা কৰিবা দেই আৰু কমেণ্টত জনাবা কেনে পাইছা মই তোমালোকক এই ধৰণে লিখি শিকাবলৈ চেষ্টা কৰি আছো যদি ভাল পাইছা মোৰ প্ৰচেষ্টাক তেতিয়াহ'লে কমেণ্টৰে শলাগিবলৈ নাপাহৰিবা এতিয়া চোৱা আমি 12 নম্বৰৰ 2টো কৰিছো 3টোত কি কৈছে 20.5 চেলিলিটাৰ লিটাৰলৈ লৈ যাব কৈছে এতিয়া চেলিলিটাৰ হৈছে লিটাৰতকৈ সৰু একক এতিয়া লিটাৰৰ পৰা চেলিলিটাৰলৈ লৈ যাওঁতে কি কৰিব লাগিব যে 1 লিটাৰত কিমান চেলিলিটাৰ থাকে সেই কথাটো মন কৰিব লাগিব দেই 20.5 হয় নহয় সমাধান 20.5 চেলিলিটাৰক লিটাৰলৈ লৈ যাব লাগে হয় নহয় এতিয়া চোৱা এতিয়া কি কৰিম আমি কিমান চেলিলিটাৰ চোৱা 10 মিলিলিটাৰে 1 চেলিলিটাৰ হয় না 10 চেলিলিটাৰে 1 ডেচিলিটাৰ 10 ডেচিলিটাৰ 1 লিটাৰ হৈছে 1 লিটাৰ আৰু কিমান থাকে এতিয়া 10 গুণ 100 চেলিলিটাৰ লিটাৰ হয় না 10 গুণ 100 1 লিটাৰত 100 চেলিলিটাৰ থাকে তাৰ মানে কিহেৰে কি কৰিব লাগিব এতিয়া চেলিলিটাৰৰ পৰা লিটাৰলৈ যাওঁতে হৰণ কৰিব লাগিব হয় নহয় কিয় হৰণ কৰিম যে আমি সৰুৰ পৰা কি কৰিছো ডাঙৰলৈ লৈ গৈছো হয় নহয় কিহেৰে হৰণ কৰিব লাগিব 20.100ৰে হৰণ কৰিব লাগিব তেতিয়া এইটো লিটাৰলৈ গুচি যাব যিহেতু 1 লিটাৰ সমান 100 চেলিলিটাৰ এইটো মনত থলেই হ'ব 1 লিটাৰ সমান 100 চেলিলিটাৰ ইয়াত গম পাইছে নহয় যে চেলিলিটাৰ হৈছে লিটাৰতকৈ সৰু একক হয়নে গতিকে আমি লিটাৰ যেতিয়া লৈ যাম ডাঙৰলৈ তেতিয়া হৰণ কৰিব লাগিব কিহে হৰণ কৰিম 100ৰে কেলে 100ৰে কৰিছো যে 1 লিটাৰ সমান 100 চেলিলিটাৰ হৈছে এতিয়া 0 পাতি ল'বা ওপৰত যিটো আছে সেইটো পাতি ল'বা কাৰণ 1ৰ পাছত দুটা শূন্য আছে এটা দশমিকটো ক'ৰ পৰা হিচাপ কৰিব চোৱা ইয়াত দশমিক আছে নহয় গতিকে দশমিকটো ইয়াৰ পৰা হিচাপ কৰিব লাগিব 1 2 1 ঘৰৰ আগত দশমিক বহিব 2 ঘৰৰ আগত তেন্তে হ'লে 1 2 এই 2 ঘৰৰ আগত বহিব মই ওপৰত দশমিক পাতিছে এখন তলত পাতিব লাগে এইটো হৈছে লিটাৰ ইয়াৰ এই দশমিকৰ কথা চিন্তা নকৰিবা ইয়াৰ পৰা হিচাপ কৰিবা যেতিয়া দুটা শূন্য আছে 2 ঘৰৰ আগত দশমিক 1 ঘৰ 2 ঘৰ এইটো আই দিবা 1 ঘৰ 2 ঘৰ 2 ঘৰ এই দশমিকটো নবহালেও হৈ যাব হিচাপটো এই দশমিকৰ পৰা হ'ব এইটো হৈছে ইয়াৰ উত্তৰটো ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'মহি তাৰে আশা ৰাখি আজিলৈ ইয়াতে ৰাখোঁ বাই